2018 চনৰ 12 নৱেম্বৰত চাপৰমুখত স্থাপিত পতঞ্জলি যোগ শিবিৰৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস নাম কীৰ্তনেৰে উলহ মালহেৰে পালন কৰা হয়। এই উপলক্ষে মঙলবাৰে পুৱা যোগ শিবিৰত বন্তি প্ৰজ্বলন আৰু নাম কীৰ্তনৰ আয়োজন হয় আৰু সমস্ত ক্ষেত্ৰ ভক্তিময় কৰি তোলে আৰু সকলোৱে একেলগে যোগ প্ৰণায়াম কৰে। যোৱা 7 বছৰে যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিয়ে যোগ প্ৰশিক্ষণ দিয়া এই যোগ শিবিৰত 5 বছৰ বয়সৰ পৰা 70 ঊৰ্ধ্বৰ পুৰুষ মহিলাই যোগ শিবিৰত অংশগ্ৰহণ কৰে। ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত লাইব্ৰেৰিয়ান চম্পা দেৱীয়ে এই যোগ শিবিৰে চাপৰমুখ অঞ্চলত বহু উপকাৰ সাধন কৰিছে বুলি জানিবলৈ দিয়ে। চাপৰমুখ পতঞ্জলি যোগ শিবিৰৰ সভানেত্ৰী পল্লৱী বৰঠাকুৰ আৰু সম্পাদিকা পাপৰি বৰুৱাই আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত সকলোকে এই যোগ শিবিৰত আহি নিজৰ শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ অনুৰোধ জনায়। নমস্কাৰ। আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসত আমি সকলোকে লগ হৈছোঁ। আমাৰ যোগ শিবিৰৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসতে আজি আমি সকলোকে লগ হৈ এনেদৰে প্ৰসাদ এমুঠিও আগবঢ়াইছোঁ আৰু আমি যোগ ব্যায়ামো কৰিছোঁ। আমি এই যোগ ব্যায়ামতে বহুতখিনি উপকৃত হৈছোঁ। আমাৰ কিছুমান বেমাৰ আজাৰ বিষ কোষ সকলোখিনি নাইকিয়া হৈছে। আমি বহুতখিনি উপকৃত হৈছোঁ। আমি আহ্বান কৰিছোঁ, আহক আমাৰ এই যোগ শিবিৰত সকলোৱে যোগদান কৰক আৰু আমি এই 7 বছৰে আমি বহুতখিনি আমি উপকৃত হৈছোঁ। আজি আমি চাপৰমুখ পতঞ্জলি যোগ শিবিৰত আছোঁ। আমি এই যোগ শিবিৰটো 2018 চনৰ 12 নৱেম্বৰত প্ৰতিষ্ঠা হৈছিল। আজি আমি 7 বছৰ সম্পূৰ্ণ কৰিলোঁ। তাৰ বাবে আমি সকলো আজি গোট খাই ইয়াতে ধূপ চাকি আৰু সামান্য নবিত দি আমি নাম কীৰ্তন কৰিছোঁ, যাতে আমাৰ শিবিৰটো কুশলে চলি থাকক আৰু এই যোগ শিবিৰত অহা সকলো সদস্যৰ স্বাস্থ্য পাতি সুন্দৰ হৈছে, বেমাৰ আজাৰ বহু কমিছে। গতিকে ৰাইজক মই আহ্বান কৰিছোঁ যাতে এই যোগ শিবিৰত আহি যোগ কৰি নিজৰ স্বাস্থ্য শাৰীৰিক মানসিক সকলো উৎকৰ্ষ সাধন হয়, তাৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ। ধন্যবাদ। ৰহাৰ পৰা চয়েল খেতানৰ ৰিপৰ্ট IND 365 অসমীয়া।